আসসালামু আলাইকুম, নমস্কার প্রিয় বন্ধুসকল। আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল মই ফাৰ্ম কৰি পৰিলোঁ সমস্যাত। ফাৰ্ম কৰি এতিয়া মই আপোনালোকৰ পৰা সহায় বিচাৰিব লগা হ'ল। তো আপোনালোকে যদি ফেচবুকত চাই আছে ভিডিঅ'টো প্ৰথমত শ্বেয়াৰ কৰি দিব আৰু মোৰ সহায়খিনি কমেণ্টত জনাই যাব আপোনালোকে। তো আজিৰ ভিডিঅ'টো সমস্যাটাই হ'ল এই যে মোর ব্রিডার পাঠা, এই পাঠাটোর ওয়েট এতিয়া 70 কেজি বডি ওয়েট। তো আমি কিন্তু পাঠার ওচৰত যাব নোৱাৰো, একেবাৰে খুচাই থাকে। তো এতিয়া এই পাঠাটো যে আমি সেল কৰি দিম, আমার ফার্মৰ কাৰণে এই পাঠাটো অত্যন্ত প্ৰয়োজনীয় দৰকাৰীও, একদম সেল কৰিব নোৱাৰো। কিন্তু পাঠাৰ ওচৰত আমি যাব নোৱাৰো। আপোনালোকে হিংটো চাই আছে, দুটা হিং বেলেটৰ নিচিনা, একদম যত ঘুষা মাৰে তাত ছিঙি পেলাই দিয়ে, ফটাই দিয়ে। তো আমি পাঠাৰ ওচৰত যাব নোৱাৰো। তো এই সমস্যাৰ পৰা আমি কি কৰিলে সমাধান হ'ব পাৰিম আপোনালোকে কমেণ্টত জনাই দিব। আমি কিন্তু এবাৰ ভাবিছিলো যে পাঠাৰ হিং দুটা অলপ কাটি দিম, কিন্তু কাটি দিলে যেটো পাটার সৌন্দর্য, হিঙৰ কাৰণে সৌন্দর্য হৈ আছে, সেই সৌন্দর্যটো কিন্তু নাথাকে। তো আমি হিং না কাটি পাটাটো কেনেকৈ ফাৰ্মত ৰাখিব পাৰো, যাতে আমাৰ ৰিক্সৰ পৰাই আমি হাত সাৰিব পাৰো। আপোনালোকে চাই আছে একেবাৰে জেদি পাটাটো, মানুহ ওচৰত যাব নোৱাৰে, আমিও ওচৰত যাব নোৱাৰো। সেইদিনা এজনী মানুহ এটা ছাগলী লৈ আহিছিল, এটা মতা মানুহ, শিক্ষক মানুহ, এনেকৈ ঘুষা এটা মাৰিলে তার পেণ্টও ফাটাই দিছে। টেষ্ট ওলালে তেতিয়া আমি লোকেল এটা ফাৰ্মাচীৰ পৰা মেডিচিন আনি দিলোঁ। এনেকুৱা মানুহক নচৰ চাবৰ যাব নিদিয়ে। আমি যেহেতু তাৰ পৰিচৰ্যা কৰিব লাগে, খাব দিব লাগে, গা ধুৱাই দিব লাগে, কিন্তু সমস্যাৰ সন্মুখীন। আপোনালোকে হিংটো চাইছে, একদম বেলেটৰ নিচিনা। তো আপোনালোকৰ ওচৰত যদি কোনো ধৰণৰ সমাধান আছে, তেনেহ'লে সমাধানটো মোক কমেণ্টত জনাই দিব, যাতে আমি ভিডিঅ'টো ফাৰ্মত ৰাখিব পাৰোঁ আৰু আমি যিটো সমস্যাত ভুগি আছোঁ সেই সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। তো যি কি নহওক, আজিৰ ভিডিঅ' এইখিনিয়েই। ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চাই আছে যদি কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।